কৃষ্ণ সকলোকে সেৱা জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। আজি আৰম্ভ কৰিবলৈ লৈছোঁ সাবিত্ৰী আৰু সত্যবানৰ বিবাহৰ ওপৰত কিছু আলোকপাত আৰু তথা সত্যবানেনো কেনেদৰে পুনৰ জন্ম বা পুনৰ জীৱন লাভ কৰিলে যমৰ হাতৰ পৰা তাৰ বিষয়ে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই কথাখিনি নিশ্চয় আমি দুটা ভিডিঅ'ত প্ৰস্তুত কৰিব লাগিব। গতিকে আজি তাৰি প্ৰথমটো ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। মধ্যৰাজ্যৰ ৰজা অশ্বপতি আৰু ৰাণী মালবিকাৰ বিবাহৰ পিছত কোনো সন্তান নাছিল আৰু সেয়ে তেওঁলোকে অৱশেষত উপায়ন্তৰ হৈ সূৰ্য দেৱতা সাবৃত বহু আহুতি দিছিল আৰু তেওঁলোকৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ সূৰ্য দেৱতা সাবৃত প্ৰকট হয় আৰু তেওঁলোকৰ ইচ্ছা অনুসৰি এগৰাকী কন্যা সন্তানৰ বৰ দিয়ে। সেই অনুসৰি সাবৃত্ৰৰ বৰত এগৰাকী কন্যা সন্তানৰ জন্ম হয় আৰু দেৱতা সাবৃত্ৰৰ সন্মানাৰ্থে সেই সুন্দৰী কন্যাগৰাকীৰ নাম ৰখা হয় সাবিত্ৰী। আৰু সাবিত্ৰীৰ ৰূপ গুণ ইমানেই সুন্দৰ আৰু সাবিত্ৰীৰ চৰিত্ৰ ইমানেই নিকা যে তেওঁৰ ওচৰত বাকী সকলো তিৰোতাই সমীহ কৰি চলিছিল। সাবিত্ৰীৰ এনেদৰেই লাহে লাহে বিবাহৰ ফালে আগবাঢ়িল, অৰ্থাৎ বিবাহৰ বয়সৰ উপযুক্ত হ'ল। কিন্তু বিবাহৰ বয়সৰ উপযুক্ত হোৱাৰ পিছতো সাবিত্ৰীৰ পানী গ্ৰহণ কৰিবলৈ কোনো আগবাঢ়ি নাহিল। সেয়ে দেউতাকে অৱশেষত উপায়ন্তৰ হৈ নিজেই সাবিত্ৰীৰ বাবে এজন উপযুক্ত পাত্ৰ বিচাৰি তীৰ্থযাত্ৰালৈ ওলাল। দেশ দ্বীপান্তৰে দেউতাকে সাবিত্ৰীৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি আগবাঢ়ি গৈ থাকিল, কিন্তু তেওঁ নিজৰ কন্যাগৰাকীৰ বাবে উপযুক্ত পাত্ৰ দেশ দ্বীপান্তৰতো বিচাৰি উলিয়াব নোৱাৰিলে। আৰু সেয়েহে তেওঁৰ পিতৃয়ে আহি সাবিত্ৰীক নিজে অনুমতি দিয়ে আৰু কয় যে আই তুমি নিজে ওলাই যোৱা আৰু গৈ তুমি কি কৰা, তোমাৰ জীৱনসংগী উপযুক্ত জীৱনসংগীজন তুমি নিজেই বিচাৰি লোৱা। আৰু পিতৃৰ আজ্ঞা মানি সাবিত্ৰীয়েও কি কৰিলে, এজন বৃদ্ধ ব্ৰাহ্মণক লগত লৈ নিজৰ উপযুক্ত পাত্ৰৰ সন্ধানত আগবাঢ়ি গৈ থাকিল। আৰু এনেদৰে যাওঁতে যাওঁতে সন্ধ্যাকাল নামি আহিল আৰু সেই সন্ধ্যাকাল নামি অহাৰ সময়ত তেওঁলোক গৈ উপস্থিত হৈছিল শাল্ব ৰাজ্যৰ অন্ধ ৰজা দুৰ্মদসেনৰ ৰাজ্যত। আৰু সেই ৰজা দুৰ্মদসেনৰেই পুত্ৰ আছিল সত্যবান। সেই সময়ত শাল্ব ৰাজ্যৰ ৰজা দুৰ্মদসেনে সকলো ত্যাগ কৰি পত্নী আৰু পুত্ৰৰ সৈতে বনত বাস কৰিছিল। আৰু অৱশেষত এটা নিশা কটোৱাৰ পিছত সাবিত্ৰী আৰু সত্যবানে ইজনে সিজনক কি কৰিলে, স্বামীৰূপে আৰু স্ত্ৰীৰূপে ইজনে সিজনক বৰণ কৰিলে মনে মনে। আৰু ইফালে সাবিত্ৰী ঘৰলৈ ঘূৰি অহাত ঋষি নাৰদ আৰু দেউতাকৰ কথোপকথন শুনিবলৈ পায়। নাৰদে দেউতাক ৰজা অশ্বপতিক কয় যে হে অশ্বপতি, শুনা, তোমাৰ কন্যাই যি পাত্ৰ তেওঁৰ বাবে পচন্দ কৰিছে ইয়াত কিন্তু তোমাৰ ভীষণ ক্ষতি জড়িত হৈ আছে। তোমাৰ কন্যাই কিন্তু এক মহা ভুল কৰিবলৈ লৈছে। তেতিয়া ৰজাই ক'লে যে দেৱৰ্ষি, কওকচোন কিনো ভুল? আৰু তেতিয়া নাৰদে অশ্বপতিক ক'লে যে শুনা ৰাজন, সকলো দিশৰ পৰা সমৰ্থ হ'লেও পূৰ্বৰ বিধান মতে বা পূৰ্বৰ বিধি মতে আজিৰ পৰা অৰ্থাৎ বিবাহৰ দিনাৰ পৰা এবছৰৰ ভিতৰত সত্যবানৰ মৃত্যু হ'ব। গতিকে হে ৰাজন, তুমি
এই বিভীষিকাৰ পৰা নিজৰ কন্যাগৰাকীক বচোৱাৰ কাৰণে তুমি কি কৰা, কন্যাৰ এই সিদ্ধান্ত তুমি সলনি কৰিবলৈ যত্ন কৰা, যাতে কম বয়সতে তোমাৰ কন্যাগৰাকী বিধৱা হ'ব লগা নহয়। আৰু এই কথা শুনাৰ লগে লগে এই কথা গম পোৱাৰ লগে লগে ৰজা অশ্বপতিয়ে নিজৰ কন্যাক ইয়াৰ বিষয়ে বিৱৰি কয় আৰু কন্যাক নিজ কন্যা সাৱিত্ৰীক নিজৰ সিদ্ধান্ত সলনি কৰিবলৈ কয়। কিন্তু সাৱিত্ৰীয়ে কি কৰিলে, দেউতাকৰ কথা অমান্তি হ'ল আৰু সাৱিত্ৰীয়ে নিজৰ সিদ্ধান্ত সলনি কৰিবলৈ অমান্তি হ'ল আৰু লগতে তেওঁ সেই নিজেই পচন্দ কৰা শালৱ ৰাজ্যৰ অন্ধৰজা দুৰ্মথসেনৰ পুত্ৰ সত্যবানৰ লগতে জীৱন মৰণ থকাৰ পণ কৰি তেওঁক স্বামী হিচাপে বৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। গতিকে আইসকল বা সমস্ত আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পিছৰ অংশখিনি আগবঢ়াম। কৃষ্ণ সমস্ত ভুল ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰিছোঁ আৰু সমস্ত বাপ আইৰ চৰণত সশ্ৰদ্ধ সেৱা আৰু প্ৰণিপাত নিবেদন কৰি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মংগলৰ হকে। জয় গুৰু শংকৰ কৃষ্ণ।